কিছুদিন পূৰ্বে বুঢ়াচাপৰিত চৰাঞ্চল বনাঞ্চলৰ মাজত অসম চৰকাৰে উচ্ছেদ অভিযান চলাইছিল। তাৰ পূৰ্বে উচ্ছেদৰ গইনালৈ মষ্ট ৱান্টেড বিজেপিৰ নামত দালালি কৰা প্ৰবঞ্চক দালাল গিয়াছুদ্দিন গেছুৱে প্ৰতি বিঘা মাটিৰ বিনিময়ত ৩০০০ টকা সংগ্ৰহ কৰিছিল। তাৰ প্ৰায় ৫০,০০০ বিঘা মাটি আছিলে আমি জনামতে, আৰু তাৰ এটা গ্যাং আছে, দালালৰ এটা টিম আছে। এই টিমটোক লগাই গেছুৱে চৰাঞ্চলৰ পৰা টকা সংগ্ৰহ কৰিছিলে। এই কথাৰ যেতিয়া আমি শুনা পালো, আমি লগে লগে নগাঁও জিলাৰ সন্মানীয় আৰক্ষী অধীক্ষক মহোদয়, শোণিতপুৰ জিলাৰ আপোনাৰ DCSP তেওঁলোকৰ লগত আমি বাৰ্তালাপ কৰিলো আৰু আমি অভিযোগ পত্ৰ দাখিল কৰিলো, জনালো, আৰু আমি দুখীয়া দৰিদ্ৰ ৰাইজৰ কাষত থিয় দিছো যে কোনো এজন ব্যক্তিয়ে এই প্ৰবঞ্চকসকলক যাতে এটকাও নিদিয়ে। তাৰ পিছত যিসকলৰ পৰা টকা উঠাই লৈ গ'ল তেওঁলোকক কৈছে যে উচ্ছেদ বন্ধ হ'ব, যদি উচ্ছেদ বন্ধ নহয় এটা ঘৰ ভাঙিলে দুটাকে ঘৰ বনাই দিব। সেই প্ৰবঞ্চকৰ কথা মতে কোনো এজন ব্যক্তিয়ে ঘৰ বনা নাছিলে, আৰু তাৰ বিৰুদ্ধে আমি সৰব ভূমিকা পালন কৰি পেলাই আমি তেওঁলোকৰ বিৰুদ্ধে আমি বিভিন্ন সময়ত কিছু মন্তব্য কৰিছিলো। কিন্তু গেছুৰ যি দালালৰ গ্যাং টিমটো, এই টিমটো আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদক মুকলিৰ হত্যাৰ ভাবুকি দিছে, আৰু আমি যিসকল ৰাইজক লৈ পেলাই আলোচনা কৰিছিলো আৰু সেই ভুক্তভোগী পৰিয়ালে তেওঁলোকে নিজৰ মন্তব্য প্ৰকাশ কৰিছিলে, আৰু যে বন্ধ কোঠাৰ ভিতৰত গিয়াছুদ্দিন গেছু নামৰ প্ৰবঞ্চকটো যে টকাৰ লেনদেনৰ আলোচনা কৰিছিল, সেই ব্যক্তিজনৰ যিবোৰ অডিঅ' ক্লিপ আছে এতিয়া ৰাইজে ইতিমধ্যে গোটেইখিনি গম পাইছে। আৰু তাৰ পিছত আমি দেখা পালো গিয়াছুদ্দিন গেছুৱে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিৰুদ্ধে সংবাদ মেল পাতি পেলাই তাত কৈ আছে যে সংখ্যালঘু সংগ্ৰাম পৰিষদে মানুহক উচতনি দিছে আৰু আমাৰ বিপৰীতে তেখেতে বদনাম দিবলৈ এটা অপচেষ্টা চলাইছে। আৰু আজি মই দেখা পালো আপোনাৰ কিছু সংখ্যক সাধাৰণ জনতাক লৈ পেলাই এই গেছুৰ প্ৰবঞ্চকৰ টিমটোৱে আমাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। মই আজি স্পষ্ট ভাষাত ক'ব বিচাৰিছো, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কোনো এজন ব্যক্তিয়ে চৰাঞ্চলৰ উচ্ছেদৰ নামত এটকাও লোৱা নাই, বৰঞ্চ মানুহক টকা নিদিবলৈ আমি আহ্বান কৰিছিলো, যাৰ কাৰণে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশেষকৈ ৩জন ব্যক্তি, আবু বক্কৰ ছিদ্দিক ডাঙৰীয়া, মই আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ সভাপতি ছফিকুল ইছলামৰ নামত বদনাম জাপি দি আমাক মুকলি হত্যাৰ ভাবুকি দিছে। নগাঁও জিলাৰ সম্পাদক আমিনুল ইছলামৰ নামতো হত্যাৰ ভাবুকি দিছে। গতিকে এই যে ৰাইজে ভুক্তভোগী ৰাইজে কেছ কৰিছে, এফআইআৰ কৰাৰ পিছতো কোন যুক্তিত গিয়াছুদ্দিন গেছুক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই? আৰু লগতে অসমৰ ৰাজ্যিক সভাপতি বিজেপিৰ দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে বেদখল মুক্ত অসম কৰিব বিচাৰিছে, অচিনাকি লোকৰ পৰা অসমখন ৰক্ষা কৰিব বিচাৰিছে। তেন্তে দিলীপ শইকীয়া ডাঙৰীয়াক মোৰ প্ৰশ্ন, আপোনালোকে উচ্ছেদৰ নামত যি ধৰণে আপোনালোকে উচ্ছেদ কৰিছে আৰু দুখীয়া দৰিদ্ৰ লোকক হাৰাশাস্তি কৰিছে, আপোনালোকে কি টকা তুলিবলৈ এই গিয়াছুদ্দিন গেছুক আপোনালোকে তাত প্ৰক্ষেপ কৰিছে নেকি? যদি প্ৰক্ষেপ কৰা নাই, আজিলৈকে ইমানবোৰ গোচৰ কৰাৰ পিছতো কি কাৰণত গিয়াছুদ্দিন গেছুক গ্ৰেপ্তাৰ কৰা নাই, এইটো আমাৰ প্ৰশ্ন। গতিকে ইতিমধ্যে মই দৰকাৰ পৰিলে আমাৰ আত্মৰক্ষাৰ কাৰণত নগাঁও আৰক্ষী অধীক্ষকৰ সৈতে আমি যোগাযোগ কৰিম, আমি এফআইআৰ দাখিল কৰিম যে এই গিয়াছুদ্দিন গেছু নিজৰ পিঠি বচাবলৈ আমাক যি ধৰণে বদনাম জাপি দি পেলাই আমাক হত্যাৰ ভাবুকি দিছে, তাক কেনেধৰণে আইন প্ৰহৰণে তাৰ বিচাৰ কৰে আমি সেইটো লৈ বাট চাই থাকিম।